আজি ঘোষণা কৰা হল মেট্ৰিকৰ ফলাফল। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ টুইটৰ পিছতেই পুৱা 10:30 বজাৰ পৰা ঘোষণা কৰা হল মেট্ৰিকৰ ফলাফল। মৰিগাঁৱত এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ হাৰ 51.40%। ফলাফল ঘোষণাৰ পিছতে উত্তীৰ্ণৰ মাজত আনন্দ। 4টা বিষয়ত লেটাৰ মাৰ্কসহ 87% নম্বৰেৰে উজলিল মৰিগাঁৱৰ মিজাত আলী আহমেদ। মিজাত আলী আহমেদৰ ঘৰ মৰিগাঁৱৰ মিকিৰ গাঁও। নগাঁৱৰ ৰামানুজনত অধ্যয়ন কৰিছিল মিজাদে। আনহাতে 91.05% নম্বৰেৰে মৰিগাঁৱৰ 7 নং ৱাৰ্ডলৈ গৌৰৱ কঢ়িয়াই আনিলে মেহেক আফ্ৰিনে। ভৱিষ্যতে এগৰাকী CA হোৱাৰ মন মেহেক আফ্ৰিনৰ। নিউজ ডেস্ক ৰিপৰ্ট, ইনসাইড ইণ্ডিয়া। সুখী হৈছোঁ মই। মই মানে ৰিজাল্টটো ভাল হ'ব বুলিয়ে চেষ্টা কৰি মৰিগাঁৱৰ পৰা নগাঁও ৰামানুজনত এডমিশ্যন দিছিলোঁ আৰু ৰামানুজনৰ প্ৰিন্সিপালৰ অশেষ চেষ্টা আৰু শিক্ষকবৃন্দৰ অশেষ চেষ্টাৰ ফলত ল'ৰাটোৱে আজি ৰিজাল্ট এনেধৰণে কৰিছে। তাৰ বাবে মই ৰামানুজন পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ল'ৰাটোৱে ভৱিষ্যতে এষ্ট্ৰলজাৰ হোৱাৰ মন মেলিছে, ছায়েন্সত পঢ়ি কেনেধৰণে আগুৱাই লৈ যাব, কেনেধৰণে অধ্যয়ন কৰিব ভৱিষ্যত? তেওঁ যিটো ভাল পায় সেই ধৰণে লৈ যাম বুলি মই ভাবিছোঁ। পিতৃ হিচাপেও এটা সপোন থাকে, পিতৃ হিচাপে সন্তানক লৈ আপুনি কি হোৱাটো বিচাৰিছে? সপোন মানে মই সপোন দেখিলে নহ'ব, তেওঁ ভাবিব লাগিব। তেওঁ সপোন দেখিব লাগিব। তেওঁ সপোনক বাস্তৱ কৰাত মই সহায় কৰি যাম। আজি যিহেতু ফলাফল ঘোষণা কৰা হ'ল, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, প্ৰথমে নমস্কাৰ। মোৰ নাম মিজাত আলী আহমেদ। মই মৰিগাঁও ৰামানুজনৰ পৰা দিছিলোঁ। তুমি ফলাফলৰ কাৰণে প্ৰথমে তাক ধন্যবাদ জনাবা। মোৰ দেউতাক দিম, কাৰণ দেউতাই মোক তাত লৈছিল। স্কুলৰ পৰাই মই মানে অলপ ভাল ফলাফল হ'ল। স্কুলৰ পৰা বহুতখিনি সুবিধা পালোঁ। তাৰপৰা বহুত সহায়ো কৰিলে মানুহ টিচাৰবোৰে। ভাল মানে যি সুবিধা পালোঁ মানে বহুত পাইছোঁ তাৰপৰা। আশা কৰাৰ ধৰণে ফলাফল হৈছিল নে ইয়াতকৈ আৰু বেছি? অলপ বেছি হয়, ভাল লাগিল হয়, কিন্তু হ'লেও যিখিনি আছে সন্তোষ হৈছোঁ আৰু। কেনেদৰে অধ্যয়ন কৰিছিলা? মানে তেনেকুৱা সময় নাছিল। মই মানে যেতিয়া মন আছিল তেতিয়া পঢ়িছিলোঁ। হোষ্টেলত আছিলোঁ, মানে এইটো টাইমত পঢ়িব লাগিব, মানে তেনেকুৱা নাছিল। হোষ্টেলৰ এটা টাইম আছিল বাৰু, মানে আমি এইটো টাইমত খাব লাগিব, এইটো টাইমত হেৰি কৰিব লাগিব, মানে সেইটো টাইমত সেইটো ভাবিব হৈছিল। মানে পঢ়াবোৰ যেতিয়া মন গৈছিল মানে তেতিয়া পঢ়িছিলোঁ। ভৱিষ্যত কি বিভাগত পঢ়ি কি হোৱাৰ? ভৱিষ্যত ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ। ৰামানুজনৰ এডমিশ্যন। এইম ইন লাইফ এজন ভাল মানুহ হোৱা, মানে এজন এষ্ট্ৰলজাৰ হোৱা ইচ্ছা। হয়। আৰু পৰিয়াল সকলোকে যিহেতু এই ফলাফলৰ জৰিয়তে এই 7 নং ৱাৰ্ডৰ ৰাইজৰ লগতে পৰিয়ালটো আনন্দিত হৈছে, কি ক'বা অনুভৱ? বহুত ভাল লাগিছে, মানে এক্সাইটেড হৈ আছিলোঁ বহুত। এতিয়া বহুত হেপী ফিল কৰি আছোঁ। কোন বিদ্যালয়ত অধ্যয়ন কৰিছিলা? মহৰ্ষি বিদ্যাপীঠৰ জেগা। তুমি দৈনিক কেনেকৈ অধ্যয়ন কৰিছিলা? টিউশ্যন কৰিছিলা নেকি? কিমান ঘণ্টাকৈ? নাই, মই টিউশ্যন কৰা নাছিলোঁ আৰু মানে তেনেকুৱা নাছিল কিমান ঘণ্টাকৈ, সদায় নিয়মীয়াকৈ পঢ়ি গৈছিলোঁ। আৰু কোনো সময় নাছিল নেকি? তেনেকুৱা নাছিলে, পঢ়ি গৈছিলোঁ যিমানখিনি লাগে সেইদিনাখনৰ। ভৱিষ্যত কি বিভাগত পঢ়ি কেনেকুৱা তোমাৰ ভৱিষ্যত পৰিকল্পনা? মই এতিয়া কমাৰ্চ ল'ম বুলি ফিক্স কৰিছোঁ। মানে ইমান ফিক্স হোৱা নাছিল, বাট কমাৰ্চটো ভাবিছোঁ। লক্ষ্য কি জীৱনৰ? চাৰ্টাৰ্ড একাউণ্টেণ্ট। সকলোৱে বিভিন্ন ধৰণৰ চিকিৎসক বা তেনেধৰণৰ সকলোৱে ভাবে। চাৰ্টাৰ্ড একাউণ্টেণ্ট তুমি ভাবিছা কিহৰ কাৰণে? মই তেনেকৈ ছায়েন্স ভাল নাপাওঁ, ছায়েন্সৰ ছাবজেক্টবোৰ ইমান ভাল নাপাওঁ, সেইকাৰণে মই কমাৰ্চ ল'ম বুলি ভাবিছোঁ। আৰু কমাৰ্চ ল'লে CA বহুত অপশ্যনটো বহুত ভাল হয়, সেইকাৰণে। আৰু তোমাৰ যিসকল পৰৱৰ্তী সময়ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে কিবা জনাবা নেকি? হয়।